নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী হৰমুজ প্ৰণালীৰ মাজেৰে ভাৰতৰ তেল পৰিবাহী জাহাজ চলাচলত অনুমতি ইৰাণৰ ভাৰতৰ পতাকা থকা জাহাজ চলাচলত অনুমতি প্ৰদান ইৰাণৰ যুদ্ধৰ মাজতে হৰমুজ প্ৰণালীত আবদ্ধ হৈ আছিল ভাৰতৰ দুখন তেল পৰিবাহী জাহাজ সেই দুই জাহাজ চলাচলতো অনুমতি ইৰাণৰ যুদ্ধৰ বাবে ইৰাণে বন্ধ কৰি ৰাখিছে হৰমুজ প্ৰণালীৰ মাজেৰে জাহাজৰ চলাচল বিশ্বজুৰি ইন্ধন সংকটৰ সময়তে ইৰাণৰ নৰম স্থিতিয়ে বৃহৎ সকাহ দিছে ভাৰতক দেশৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ হস্তক্ষেপত ইৰাণৰ এই পদক্ষেপ ইফালে যুদ্ধ সমাপ্ত কৰিবলৈ ইৰাণক তিনিটা শৰ্ত বান্ধি দিলে আমেৰিকাই ইৰাণৰ অধিকাৰক স্বীকৃতি যুদ্ধৰ ক্ষতিপূৰণ আৰু ভৱিষ্যতে আক্ৰমণ নকৰাৰ গ্যাৰান্টিৰ শৰ্ত বান্ধি দিলে আমেৰিকাই হৰমুজ প্ৰণালীৰ মাজেৰে ভাৰতৰ তেল পৰিবাহী জাহাজ চলাচলত অনুমতি প্ৰদান কৰিলে ইৰাণে এক বৃহৎ সকাহ ভাৰতৰ বাবে চীন আৰু ৰাছিয়াক বাদে অন্যান্য দেশসমূহৰ তেল পৰিবাহী জাহাজ সকলো বন্ধ ৰাখিছিল চলাচল হৰমুজ প্ৰণালীৰে ইৰাণে আৰু অৱশেষত বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ তৎপৰতাত বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ কূটনৈতিক স্থিতিত অৱশেষত ইৰাণে নৰম স্থিতি গ্ৰহণ কৰিলে ভাৰতৰ ক্ষেত্ৰত দুই জাহাজ আবদ্ধ হৈ থকা দুই তেল পৰিবাহী জাহাজ চলাচলত অনুমতি প্ৰদান কৰিলে ইৰাণে কাৰণ যুদ্ধৰ বাবে ইৰাণে বন্ধ কৰি ৰাখিছে হৰমুজ প্ৰণালীৰ মাজেৰে জাহাজৰ চলাচল ইৰাণে দাবী কৰি আহিছে যে সমগ্ৰ হৰমুজ প্ৰণালীৰ দায়িত্ব ইৰাণৰ হাততে ন্যস্ত বা সমগ্ৰ মধ্যপ্ৰাচ্যৰ সুৰক্ষা বা নিৰাপত্তাৰ সকলো সিদ্ধান্ত ইৰাণেই ল'ব পাৰে মধ্যপ্ৰাচ্যৰ সকলো সিদ্ধান্ত ইৰাণৰ হাতত এনেধৰণৰ হুংকাৰ প্ৰদান কৰি আহিছে ইৰাণে যাৰ বাবে হৰমুজ প্ৰণালী বন্ধ ৰাখিছে ইৰাণে বিশ্বজুৰি ইন্ধন সংকটৰ সময়ত ইৰাণৰ নৰম স্থিতিয়ে এতিয়া বৃহৎ সকাহ প্ৰদান কৰিলে ভাৰতক খানাপাৰাত নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আগবঢ়াইছো পোনপটীয়া সম্প্ৰচাৰ এতিয়া মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত হাইস্কুলৰ প্ৰধান শিক্ষকৰ নিযুক্তি পত্ৰ গ্ৰহণৰ বাবে ক্ৰমে শ্ৰী ভুৱন চক্ৰধৰা আৰু শ্ৰীমতী জুৰি ৰাভাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো এতিয়া SCERT অসমৰ অধীনত ডায়েটৰ প্ৰবক্তা পদৰ নিযুক্তি পত্ৰ গ্ৰহণৰ বাবে শ্ৰী জুইল দত্তক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো এতিয়া কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অধীনত অধ্যক্ষ পদৰ নিযুক্তি পত্ৰ গ্ৰহণ কৰিবলৈ মই ডক্টৰ অমৃতা গাংগুলীক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো এতিয়া উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত সহকাৰী অধ্যাপকৰ নিযুক্তি পত্ৰ গ্ৰহণৰ বাবে ডক্টৰ মিথুন পলক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো এই সঞ্চালকালয়ৰে তৃতীয় বৰ্গৰ কৰ্মচাৰী পদৰ নিযুক্তি পত্ৰ গ্ৰহণৰ বাবে শ্ৰীমতী ইভা টেৰাংপিক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী পদৰ নিযুক্তি পত্ৰ গ্ৰহণৰ বাবে শ্ৰীযুত পৰমানন্দ লালুঙক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো এতিয়া APDCLৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ নিযুক্তি পত্ৰ গ্ৰহণ কৰিবলৈ মই শ্ৰীমতী পূৰ্ণিমা বুংৰুঙক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো ধন্যবাদ মহাশয় নিযুক্তি পত্ৰ প্ৰদান পৰ্বৰ ইমানতে অন্ত পৰিল সীমাহীন ব্যস্ততাৰ মাজতো যথেষ্ট সময় সক্ৰিয় এয়া খানাপাৰাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ শিক্ষা বিভাগত বৃহৎ নিযুক্তি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰে আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ য'ত LP UP পৰ্যায়ৰ 4500 গৰাকী শিক্ষকক দিয়া হয় নিযুক্তি পত্ৰ একেদৰে চৰকাৰী অভিযান্ত্ৰিক কলেজৰ 4 গৰাকী অধ্যক্ষক নিযুক্তি শিক্ষা গৱেষণা প্ৰশিক্ষণ পৰিষদৰ 60 জনক নিযুক্তি পত্ৰ বিতৰণ আৰু APDCLৰ 64 গৰাকী সহকাৰী কানুনিক বিষয়ায়ো আজি লাভ কৰিলে নিযুক্তি জাগিৰোডৰ নেলিত প্ৰশাসনৰ উচ্ছেদ অভিযান নেলিৰ আমছৈ চাহ বাগিচাৰ ভূমিত বেদখলকাৰীৰ বিৰুদ্ধে অভিযান চলালে প্ৰশাসনে প্ৰথম পৰ্যায়ত আজি প্ৰায় 25টা বেদখলকাৰী পৰিয়ালক কৰা হয় উচ্ছেদ মৰিগাঁও আৰক্ষী আৰু জিলা প্ৰশাসনৰ এটা বৃহৎ দলে উচ্ছেদ চলালে অবৈধ বেদখলকাৰীক উল্লেখযোগ্য যে অবৈধ বেদখলকাৰীৰ কবলত আছে পলাগুৰি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ প্ৰায় 600 বিঘা ভূমি সেই ভূমিত বসবাস কৰি আছে একাংশ সন্দেহযুক্ত লোকে
সেই লোকসকলক উচ্ছেদ কৰিবলৈ সদৌ তিৱা ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠনে দাবী জনাই আহিছিল। অৱশেষত আজি প্ৰথম পৰ্যায়ত প্ৰায় 25টা পৰিয়ালক উচ্ছেদ কৰে প্ৰশাসনে। আমাৰ মধ্য অসমত 7টা ট্ৰাইবেল বেল আছে। তাৰে এখন হৈছে কলাগুৰি ট্ৰাইবেল বেল। কলাগুৰিটো মানে অবৈধভাৱে বেদখল হৈ আছে। তেওঁলোকক মানে মুক্ত কৰিবলৈ কাৰণে আমি দাবী জনাই আছিলোঁ। তাৰে আল্টিমেটলি এখেতসকলক মানে নটিচ দিয়া হৈছে আৰু স্থায়ী অৰ্ডাৰ আনিছে বুলি শুনিছোঁ। ডিচি বাইদেৱে ডকুমেণ্টছ ভেৰিফাই কৰি আছে। সেইখিনিলৈ কেতিয়া কৰিব সেইটোৱে মানে চাবলগীয়া কথা। আৰু আমি দাবী জনাইছোঁ ডিচি মহোদয়ে যাতে অতি সোনকালে মানে ডকুমেণ্টছ ভেৰিফাই কৰি কেনে আমাৰ উচিত কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। এই ব্লকৰ আমাৰ যি অবৈধ বেদখলকাৰীসকল যি যেনেধৰণেৰে ইয়াতে অবৈধভাৱে কিনা বেচা কৰি বেদখল কৰি ঘৰ সাজি আছিলে, সেইসকলক আজি প্ৰথম পৰ্যায়ে যিটো আমাৰ যি আমচৈতি মানে যি আমচৈ চাহ বাগিচাৰ আৰু নীলি থানাৰ বেক চাইডে যিখিনি আজি বেদখল মুক্ত কৰিছে, আমি পোনপ্ৰথমে আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সামগুৰিৰ হালুনাত ৰহস্যজনকভাৱে উদ্ধাৰ লাখ লাখ টকা। হালুনাৰ বৰজুৰিৰ এখন ৰখাই থোৱা স্কুটিৰ পৰা উদ্ধাৰ কৰা হৈছে 27 লাখ নগদ ধন। হালুনা আৰু বৰজুৰি সংযোগী পথত ৰখাই থোৱা AS02 R8641 নম্বৰৰ এখন ক'লা ৰঙৰ স্কুটিৰ পৰা উদ্ধাৰ কৰা হয় টকাখিনি। স্থানীয় লোকে স্কুটিখন প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক। ঘটনাস্থলীত সামগুৰি আৰু হালুনা আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে টকাখিনি। আৰক্ষীৰ তদন্তৰ অন্তত পোহৰলৈ আহিব টকাখিনিৰ উৎস কি বা ক'ৰ পৰা টকাখিনি অনা হৈছিল, ক'লৈ সৰবৰাহৰ পৰিকল্পনা আছিল, টকাখিনিৰ অন্তৰালত কি আছে, সকলো আৰক্ষীৰ তদন্তত স্পষ্ট হ'ব। দীৰ্ঘ সময় নিজান পথৰ কাষত ৰখাই থোৱা আছিল স্কুটিখন। স্কুটিখনত বিস্ফোৰক সামগ্ৰী থকাৰ সন্দেহ প্ৰকাশ কৰি আৰক্ষীক খবৰ দিয়ে স্থানীয় ৰাইজে। বিপদত এছিয়াছ নুপুৰ বৰাই টকাৰ বিনিময়ত মাটি নামজাৰি কৰা লোক। 50ৰো অধিক লোকক সোধা পোছাৰ বাবে তলব CM ভিজিলেন্সৰ। নামজাৰি কৰা মাটিসমূহ আছে অন্য ব্যক্তিৰ নামত। কেৱল টকাৰ লালসতে নুপুৰ বৰাই কৰি দিছিল নামজাৰি। বৰপেটাৰ বহু সংখ্যক ব্যক্তিয়ে নুপুৰৰ জৰিয়তে কৰিছিল মাটি নামজাৰি। CM ভিজিলেন্সৰ আগত নুপুৰৰ জৰিয়তে মাটি নামজাৰি কৰা ব্যক্তিসকলে দেখুৱাব পৰা নাই উপযুক্ত নথি। সত্ৰৰ মাটি ভুৱা নথিৰে নুপুৰে কৰি দিছিল নামজাৰি। প্ৰতিদিনেই CM ভিজিলেন্সত আহি যাৱতীয় নথি পত্ৰ দেখুৱাবলগীয়া হৈছে অৰ্ধ শতাধিক লোকে। 80% মুছলমান ব্যক্তিয়ে নুপুৰে পেলোৱা জালত দিছিল ভৰি। বৰ্তমান গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আছে নুপুৰ বৰা। শীঘ্ৰেই নুপুৰ বৰাৰ বিৰুদ্ধে আদালতত দাখিল কৰিব চাৰ্জশ্বিট। পূব মঙলদৈ আঞ্চলিক পঞ্চায়তত ব্যাপক কেলেংকাৰী সন্দৰ্ভত CM ভিজিলেন্সত গোচৰ ৰুজু। পঞ্চায়তত 2019 চনৰ পৰা 2024 বৰ্ষত সংঘটিত হৈছিল কেলেংকাৰীৰ তদন্তৰ বাবে CM ভিজিলেন্সে 3425 নম্বৰত ৰুজু কৰিছিল গোচৰ। মঙলদৈৰ দুখন বজাৰৰ নিবিদাৰ নামত সংঘটিত হৈছিল কেলেংকাৰী। জিলা পৰিষদৰ সদস্যই গাঁও পঞ্চায়তৰ অজ্ঞাতেই নিবিদাৰ নামত লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ। CM ভিজিলেন্সে পঞ্চায়তৰ 6 মেম্বাৰক তলব কৰি চলাইছে জেৰা। STFে গ্ৰেপ্তাৰ কৰা 2 জেহাদীক 4 দিনৰ জিম্মালৈ প্ৰেৰণ। জিম্মাত থকা জেহাদীকেইটাক ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা কৰিব জেৰা। ইতিমধ্যে STFৰ কাৰ্যালয়ত উপস্থিত হৈছে NIAৰ 5জনীয়া দল। বৰপেটা আৰু বজালিৰ পৰা STFে গ্ৰেপ্তাৰ কৰিছিল এই 2 জেহাদীক। ধৃত জেহাদীকেইটা আছিল শ্বাহিদুল ইছলাম আৰু জাহিনুৰ ইছলাম। বাংলাদেশ আৰু পাকিস্তানৰ মৌলবাদী সংগঠনৰ হৈ কাম কাজ কৰিছিল। ABT আৰু JMBৰ হৈ কাম কৰি গৈছিল ধৃত 2 জেহাদীয়ে। পাকিস্তান বাংলাদেশৰ লগত সঘনাই যোগাযোগত আছিল দুয়ো। 21-24 নম্বৰত STFে ৰুজু কৰিছিল গোচৰ আৰু পূৰ্বে সেই গোচৰত সমগ্ৰ দেশৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল 16টাকৈ কুখ্যাত জেহাদীক। আমাৰ অসম আৰক্ষী আৰু STFে অপাৰেশ্যন প্ৰঘাতৰ জৰিয়তে জেহাদী এলিমেণ্টছ বাংলাদেশ আৰু পাকিস্তানৰ জেহাদী সংগঠনসকলৰ সৈতে যোগসূত্ৰ থকা কালি নিশা আমি 2টাকৈ আন জেহাদী, এটাৰ নাম শ্বাহিদুল ইছলাম আৰু এটাৰ নাম জাহিনুৰ ইছলামক আমি বজালিৰ পৰা আৰু শ্বাহিদুল ইছলামক বৰপেটাৰ পৰা কৰায়ত্ব কৰিবলৈ সক্ষম। তেওঁলোকে বাংলাদেশ বেছড টেৰৰিষ্ট আউটফিটৰ লগত তেওঁলোকৰ প্ৰত্যক্ষ সম্পৰ্ক আছে আৰু তেওঁলোকে অনলাইনৰ যোগেদি সদস্য ভৰ্তি আৰু ৰেডিকেল কামত জড়িত আছে। ভাৰত বিৰোধী কামত তেওঁলোকে ওতঃপ্ৰোতভাৱে জড়িত থকাৰ আমাৰ তথ্য আছে।
শিৱসাগৰৰ ডিমৌত ধুমুহাৰ তাণ্ডৱ নিশা প্ৰবল ধুমুহাত ডিমৌৰ গোহাঁই পুখুৰী লাচন গাঁও আৰু মিৰি পথাৰত বিস্তৰ ক্ষয়ক্ষতি ধুমুহাই কেইবাটাও ঘৰ ভাঙি পেলোৱাৰ উপৰি পশুধনৰ মৃত্যু হয় গোহাঁই পুখুৰীৰ লবণ সন্দিকৈ মিৰি পথাৰৰ অম্বুৰুং পাইটৰ ঘৰ ধুমুহাত সম্পূৰ্ণৰূপে ভাঙি যায় ইয়াৰ ডিমৌত ধুমুহাৰ তাণ্ডৱ নিশা প্ৰবল ধুমুহাত ডিমৌৰ গোহাঁই পুখুৰী লাচন গাঁও মিৰি পথাৰত বিস্তৰ ক্ষয়ক্ষতিৰ বাতৰি আহিছে ধুমুহাই কেইবাটাও ঘৰ ভাঙি পেলাইছে বিদ্যুতৰ খুঁটা গছ উভালি পৰিছে জনজীৱন ব্যাহত হৈছে ধুমুহা বৰষুণৰ ফলপ্ৰসূত গোহাঁই পুখুৰীৰ লবণ সন্দিকৈ মিৰি পথাৰৰ অম্বুৰং পাইটৰ ঘৰ সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ হয় এই ধুমুহাত তাৰপৰা গোটেই কাপ চাপ টিং চিং ওলাই লৈ গ'ল বিছনা চিছনা টিপি আদায় কাপোৰ কানি থাকিবলৈ জেগা নাইকিয়া হৈ গৈছে 11:30 নেকি 11:30 থাকি উঠি বহি আছোঁ আৰু কি কৰিম আৰু পালনটো ইফালে উজনি অসমৰ ভিন্ন প্ৰান্তত ধুমুহাৰ তাণ্ডৱ কাৰ্বি আংলঙৰ ডকমকাটো ধুমুহাৰ ধ্বংসলীলা ধুমুহাৰ ফলত 29 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত খহি পৰিল হৰ্ডিং বেনাৰ খহি পৰাত তীব্ৰ যান-জঁটৰ সৃষ্টি হয় ধুমুহাৰ ফলত আবদ্ধ হৈ পৰে হিমন্ত বিশ্ব শৰ্মাৰ সভালৈ অহা গাড়ী কাৰ্বি আংলং জিলাৰ ডকমকাত 29 নম্বৰ ঘাইপথত থকা ৰাষ্ট্ৰীয় ঘাইপথৰ হৰ্ডিং বেনাৰ খহি পৰাৰ ফলত তীব্ৰ যান-জঁটৰ সৃষ্টি হয় ডিফুত হোৱা হিমন্ত বিশ্ব শৰ্মাৰ সভালৈ অহা গাড়ীবোৰ আবদ্ধ হৈ পৰে সেয়েহে তীব্ৰ যান-জঁটৰ সৃষ্টি হয় जो लाइट था यो काटो बेटा सब ब्लॉक हो गयो यहाँ से सब ब्लॉक हो गयो तो डायरेक्ट डकमका लং सीधो আৰু ধূলি ধূসৰিত যন্ত্ৰণাৰ অৱসানৰ বাবে ভগৱানক জনোৱা প্ৰাৰ্থনাৰ প্ৰতি যেন সদয় হ'ল অদৃশ্যজন অৱশেষত নামি আহিল বহু আশাৰ এজাক বৰষুণ ৰাজ্যৰ ভিন্ন প্ৰান্তত পুৱাই পৰিল বৰষুণ মহানগৰী আৰু মহানগৰীৰ পাৰ্শ্বৱৰ্তী অঞ্চলতো বৰষুণ বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে আজি মহানগৰীত বৰষুণ দিব পুৱাই অহা বৰষুণৰ বাবে স্বস্তিৰ নিশ্বাস এৰিছে ৰাজ্যবাসীয়ে অনাগত 4 দিনলৈ ৰাজ্যত বৰষুণ অহাৰ সম্ভাৱনা উজনি অসমৰ ভিন্ন প্ৰান্তত বৰষুণৰ লগতে আহিল প্ৰবল ধুমুহা জালুকবাৰী সমষ্টিত মুখ্যমন্ত্ৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মহিলাক আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সময় নোপোৱাৰ বাবে মহিলাসকলকে প্ৰচাৰ চলাবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে আনহাতে গুৱাহাটীৰ ভেণ্ডিং জোনত 50% ঠাই মহিলাৰ বাবে সংৰক্ষিত হ'ব মহিলাসকলে সেই স্থানত দিব পাৰিব দোকান পোহাৰ নিৰ্বাচনৰ পাছত গুৱাহাটীৰ পাহাৰৰ খিলঞ্জীয়া সনাতনী পৰিয়ালে লাভ কৰিব মাটিৰ পট্টা গুৱাহাটীৰ বৰাগাঁৱত উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি ঘোষণা মুখ্যমন্ত্ৰীৰ জালুকবাৰী সমষ্টিৰ 7,474 গৰাকী মহিলাক প্ৰদান কৰা হয় 10,000 টকা আনহাতে জালুকবাৰী সমষ্টিত অৰুণোদয় নোপোৱা মহিলাসকলক দুদিনৰ ভিতৰত কাউন্সিলৰৰ ঘৰলৈ গৈ নাম জমা দিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে আজি আমাৰ সমষ্টিৰ প্ৰায় 8,000 মহিলা উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিলে সমগ্ৰ অসমতে আজি পৰ্যন্ত 29 লাখ মহিলাই এই উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিছে আজিৰ দিনটোতো সোণাই আৰু গোৱালপাৰা পূব সমষ্টিত এই পুঁজি বিতৰণ হ'ব আৰু সৰ্বমুঠ প্ৰায় 33,50,000 মহিলা উপকৃত হ'ব কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 40,000 কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন আধাৰশিলা কৰিব মোদীয়ে প্ৰথমে কোকৰাঝাৰলৈ আহিব কোকৰাঝাৰৰ পৰা গুৱাহাটীলৈ আহিব মোদী চাহ শ্ৰমিকক মাটিৰ পট্টা প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে 150 মেগাৱাট কপিলী জলবিদ্যুৎ প্ৰকল্পৰ শুভাৰম্ভণি কৰিব মোদীয়ে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণক লৈ এই মন্তব্য মুখ্যমন্ত্ৰীৰ কালি প্ৰধানমন্ত্ৰী ডাঙৰীয়া কোকৰাঝাৰলৈ আহিব কোকৰাঝাৰৰ পিছত তেওঁ গুৱাহাটীত আহিব চাহ বাগিচাৰ শ্ৰমিকৰ মাটিৰ পট্টা প্ৰদান কৰিব আৰু আমি যি ৰাজ্য চৰকাৰে 150 মেগাৱাট কপিলীত জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিছোঁ তাৰো তেওঁ ভাৰ্চুৱেলি শুভাৰম্ভণি কৰিব আৰু কালি গোটেই দিনটোত অসমৰ কাৰণে প্ৰায় 40,000 কোটি টকা সমপৰিমাণৰ প্ৰকল্পৰ শুভ উদ্বোধন নহ'লে আধাৰশিলা স্থাপন হ'ব
মই নাভাবো এইবাৰ অসমত বিৰোধীয়ে কিবা কৰিব পাৰিব। বিৰোধীয়ে ২৬ৰ চিন্তা কৰা নাই, ৩১ৰহে চিন্তা কৰি আছে। বিৰোধীক কটাক্ষ কৰি এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিৰোধীয়ে মোদী ঢৌ শেষ হৈছে বুলি ভাবিছে, কিন্তু অসমত ছুনামি আৰম্ভ হৈছে। মোদী ঢৌ শেষ হোৱাই নাই। ইটোৰ পিছত সিটো নিৰ্বাচনত জয়ী হৈছে বিজেপি। সমান্তৰালকৈ অসমত ডাবল ইঞ্জিন ঢৌ আৰম্ভ হৈছে। বিৰোধীক এনেদৰে কটাক্ষ মুখ্যমন্ত্ৰীৰ। তেওঁলোকে প্ৰথমৰ পৰাই ২০৩১ৰ চিন্তাই কৰি আছে। মই নাভাবোঁ যে এইবাৰ অসমত বিৰোধীয়ে বহুত কিবা কৰিব পাৰিব বুলি। তেওঁলোকৰ চেষ্টাটোৱেই ২০৩১ক লৈ। কংগ্ৰেছ দলে ২০২৬ৰ চিন্তা প্ৰথমৰ পৰাই কৰা নাই। তেওঁলোকে প্ৰথমৰ পৰাই ২০৩১ৰ চিন্তাই কৰি আছে। এতিয়াও কৈ আছে যে 10 বছৰীয়া মোদীৰ ঢৌ আছিলে, সেই ঢৌ শেষ হ'ব। এতিয়াও তেওঁলোকে কিন্তু নাও পৰা নমানে। এতিয়া মানে মোদীৰ ঢৌটোতো শেষ হোৱাই নাই। এখনৰ পিছত এখন ইলেকশ্যন জিকি আছে আৰু সমান্তৰালভাৱে ডাবল ইঞ্জিন ঢৌ অসমত আৰম্ভ হৈছে। গতিকে মই নাভাবোঁ যে তেওঁলোকে ঢৌ শেষ হৈছে বুলি ভাবিছে, ঠিকে আছে, কাৰণ ছুনামি আৰম্ভ হৈছে। ঢৌটো শেষ হৈ গ'ল, এতিয়া ছুনামি আৰম্ভ হৈছে। ভূ মাফিয়াৰ কবলত শ্বহীদ কুশল কোঁৱৰৰ পৰিয়াল। ভয়ংকৰ সংকটৰ সন্মুখীন দেশৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদৰ পৰিয়াল। সহায় বিচাৰি মুখ্যমন্ত্ৰীক সাক্ষাৎ শ্বহীদ কুশল কোঁৱৰৰ পৰিয়ালৰ। কুশল কোঁৱৰৰ নাতিনীৰ মাটি ভেটি কাঢ়ি লোৱাৰ চেষ্টা চলোৱাৰ অভিযোগ। জয়মতী কোঁৱৰৰ গুৱাহাটী নাৰ্চাৰী লক্ষীনগৰত থকা মাটি ভেটিত চকু দালালৰ। জালি এটিত গুৱাহাটীৰ এগৰাকী মণ্ডল চক্ৰ বিষয়া জড়িত থকাৰ অভিযোগ। জয়মতী কোঁৱৰক সেই ঘৰ মাটিৰ চকীদাৰ বুলিহে প্ৰতিপন্ন কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ। পূৰ্বে বহুবাৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি কোনো সঁহাৰি লাভ নকৰিলে পৰিয়ালটোৱে। বুধবাৰে সন্ধিয়া যোৰহাটত স্বৰাজ উদ্যানৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীক সাক্ষাৎ ভুক্তভোগী পৰিয়ালটোৰ। যাৱতীয় নথিপত্ৰসহ সমগ্ৰ ঘটনাৰ বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰে কুশল কোঁৱৰৰ পৰিয়ালটোৱে। মুখ্যমন্ত্ৰীয়ে শীঘ্ৰেই অনুসন্ধান কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে পৰিয়ালটোক। দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদৰ পৰিয়ালৰ এই সংগ্ৰামে আচৰিত কৰি তুলিছে সকলোকে। মাটি এডোখৰ লৈছিলে, ম্যাদী পটাই মানে পটাখন বনাবলৈ দিওঁতে আমাৰ উকিল এজনক দিছিলে, থানেশ্বৰ শৰ্মা বুলি। তেওঁ মানে ঘৰৰ কাষৰ হয়। তেওঁ মানে মাটিখিনি লৈ পিনি কাগজ পত্ৰখিনি লৈ পিনি মানে বেলেগ এজনক মানে পটা বনাই দিলে। মানে আমাৰ ধৰ্মেশ্বৰ কছাৰীৰ নামত পটা বনাই দিলে। তেতিয়া সেই ধৰ্মেশ্বৰ কছাৰী মানুহজনে এতিয়া মানে নানান ধৰণৰ মানুহ পঠাই মানে আমাক হাৰাশাস্তি দি আছে। এতিয়া আমাৰ ঘৰত মাটিখিনি আপোনালোকৰ নিজৰ দখলতে আছে? নিজৰ দখল। আমাৰ 35 ইয়াৰ্ছ হৈ গ'ল তাতে থকা। 35 ইয়াৰ্ছ হৈ গ'ল। আইনৰ বিলৰ পৰা সকলোখিনি আমাৰ ক্ষেত্ৰতে আছে। বাকী অকল তেওঁ পটাখিনি বনাই লৈছে। পটাখিনি ভুৱা পটা এখন বনাই লৈছে। এইখিনি চৰকাৰী মানুহৰ দুখত হৈছে। ইয়াতে মানে চব মানে হাত আছে। চাৰ্কল অফিচৰ পৰা ডিচি অফিচৰ লগৰ মানুহ চব হাত আছে। গুৱাহাটী কোন জেগা? গুৱাহাটী গণেশগুৰি নাৰ্চাৰী। জাপৰি গ্ৰুপ 1 নম্বৰ জাপৰি গ্ৰুপ। আৰু আপোনালোকে কুশল কোঁৱৰৰ কি হয়? আমি কুশল কোঁৱৰৰ নাতি। মই আজু নাতি, মোৰ মা ডাঙৰ নাতি, মানে খগেন কোঁৱৰৰ ডাঙৰ ছোৱালী। এতিয়া আপুনি মুখ্যমন্ত্ৰী মহোদয়ক আজি সেইটো কাৰণে আমি গুৱাহাটীৰ পৰা ইয়ালৈকে আহিছোঁ। ছাৰক একমাত্ৰ সেইখিনি বহুত মানে ছাৰক লগ ধৰিবৰ কাৰণে আমি বহুত মানে চেষ্টা কৰি আছোঁ। ইমেইল পঠাইছোঁ, ছাৰক কেনেকৈ লগ পাম। এবাৰো মানে লগ পোৱা নাই। আজি লগ পাই মানে বহুত ভাল লাগিছে। আৰু ছাৰৰ ওপৰতে নিৰ্ভৰ যে ছাৰে আমাক এইটো বিপদৰ পৰা উদ্ধাৰ কৰিব পাৰিব। কলিয়াবৰত নিশা মৰেল পুলিচিঙৰ ঘটনা। গৰু চোৰৰ সন্দেহত এজন লোকক নিৰ্মমভাৱে প্ৰহাৰ। কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী থানা এলেকাধীন চিকনি চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনা। এই প্ৰহাৰত গুৰুতৰভাৱে আহত চিকনি অঞ্চলৰ আবু আলী নামৰ লোকজন। জানিব পৰা অনুসৰি বুধবাৰে নিশা কোনো অচিনাকি লোকে ফোনযোগে আবু আলীক বাগিচাখনলৈ মাতি নিয়ে। তাতেই গৰু চোৰ বুলি অভিযোগ উত্থাপন কৰি আবু আলীক একাংশ লোকে প্ৰহাৰ কৰে। নিশাই ঘটনাস্থলীত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ আহত লোকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ঘটনা সংক্ৰান্তত জখলাবন্ধা আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। খবৰ লৈ গৈছিলোঁ মই। খবৰ দিবলৈ যাওঁতে মোৰ অপৰাধ হ'ল। ফোন মাৰিছিলে। মই মোৰ মোবাইলটো মই ছাৰৰ হাতত জিম্মা দিবলৈ দিছোঁ। ছাৰে গোটেই তদন্ত কৰি একশ্যনটো ল'ব ছাৰে। অ' মা
তাতে গৈছিলোঁ পিলাবলৈ আমাকো মাৰিছে সিহঁতে মদ খাই বহুত উৎপাত কৰিছে মানে খবৰ দি নি এনেকৈ মাৰিছে সিহঁতে কোন জেগাত এইটো চিকুনি কি কাৰণত মাৰিছে কাৰণত মানে গৰু বেপাৰী কৰে মেইন তাক মানে খবৰ দি নিছে যে গৰু আছে বুলি এনেকৈ নি সেই তাক মাৰিছে আমি ফিৰাবলৈ গ'লোঁ আমাৰ গোটেই গাঁৱৰ মানুহ গৈছে আমাৰ গাঁৱৰ মানুহক মাৰিছে আমাকো মাৰিছে তেখেতৰ নামটো কি আৰক্ষীৰ গাড়ীটো আকৌ টাচ কৰিছে আৰক্ষী গাড়ী কৈছে আৰক্ষী গাড়ী মাৰিছে হাৰিয়ানাত মেঘালয় আৰক্ষীৰ ওপৰত আক্ৰমণ এটা ATM ডকাইতিৰ মূল অভিযুক্তক গ্ৰেপ্তাৰৰ সময়তে আক্ৰমণ অভিযুক্তক জিম্মাত লৈ আনি থকাৰ সময়ত আৰক্ষীক আক্ৰমণ আৰক্ষীৰ গাড়ী আগচি ধৰি আক্ৰমণ এদল উন্মাদ লোকৰ শিলগুটি নিক্ষেপৰ লগতে গাড়ীৰ চাবি কাঢ়ি লোৱাৰো চেষ্টা চলাই দলটোৱে আৰক্ষীৰ অস্ত্ৰ শস্ত্ৰ কাঢ়ি নিবলৈ চেষ্টা কৰে মহিলাসহ 20-30 জনীয়া এটা দলে হাৰিয়ানাৰ নুহ জিলাৰ ৱাজিদপুৰ চিক্ৰাৱা গাঁৱত এই ঘটনা সংঘটিত হৈছে অভিযুক্ত ৰাহুল খানক মুক্ত কৰিবলৈ চেষ্টা চলাই দলটোৱে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হয় এজন যুৱক কোনোমতে ঘটনাস্থলীৰ পৰা সাৰি আহে মেঘালয় আৰক্ষীৰ দলটো এই ঘটনা সন্দৰ্ভত 12জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু হাৰিয়ানা আৰক্ষীৰ আক্ৰমণত জড়িত থকা সকলক গ্ৰেপ্তাৰ কৰিবলৈ বিশেষ দল গঠন অভিযুক্ত ৰাহুল খান দিল্লী মেঘালয় অসম অৰুণাচলৰ বহু ATMৰ ডকাইতিৰ ঘটনাত জড়িত गोली मार दी ओए गोली मार दी गोली मार दी गोली गोली मार दी ओए गोली मार ट्रैक्टर लगा ही नहीं ट्रैक्टर लगा गोली लगी गोली छोरा के गोली मार दी ट्रैक्टर लगा ओए ट्रैक्टर लगा रोड ब्लॉक करो गोली मार दी गोली मार दी ओए गोली मार दी जाम लगा दिया गोली मार दी छोरा के गोली मार छोरा गोली मार दी ओए आ गोली मार दी छोरा के गोली मार दी गोली জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাৰ কথম্পি প্ৰাণ ৰক্ষা আব্দুল্লাই অংশ লোৱা এখন বিয়াৰ কাৰ্যসূচীত দুৰ্বৃত্তৰ গুলীচালনা এই অনুষ্ঠানত উপস্থিত আছিল জম্মু কাশ্মীৰৰ উপমুখ্যমন্ত্ৰীও গুলীচালনা কৰা দুৰ্বৃত্ত কমল সিং বুলি চিনাক্ত কৰা হৈছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত কমল সিঙক ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আমি এই মুহূৰ্তত দেখুৱাইছো টিভিৰ সোঁপিনে প্ৰত্যক্ষ কৰিছে ইয়াত টিভিত আমি সম্পূৰ্ণৰূপে দেখুৱাইছো এই দৃশ্য য'ত উমৰ আব্দুল্লা পুনৰ জনাইছো য'ত ফাৰুক আব্দুল্লাক এনেদৰে গুলীচালনা কৰাৰ দৃশ্য দেখিবলৈ পোৱা হ'ল কথম্পি প্ৰাণ ৰক্ষা পৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ফাৰুক আব্দুল্লাৰ লগতে এই বিবাহ অনুষ্ঠানখনত উপস্থিত আছিল জম্মু কাশ্মীৰৰ উপমুখ্যমন্ত্ৰীও কমল সিং নামৰ এটা দুৰ্বৃত্তই গুলীচালনা কৰে ইতিমধ্যে তৎপৰতাৰে আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হয় অভিযুক্তক কি কাৰণত ফাৰুক আব্দুল্লাক টাৰ্গেট কৰিছিল সেই সন্দৰ্ভত বৰ্তমান অভিযুক্তক জেৰা চলাই আছে জম্মু কাশ্মীৰ আৰক্ষীয়ে ইয়া CCTVত বন্দী হোৱা কিছু দৃশ্য সকলো অভ্যাগত সেই মুহূৰ্তত বিবাহ অনুষ্ঠানত ব্যস্ত আছিল আৰু তেনে সময়তে ফাৰুক আব্দুল্লা প্ৰৱেশ কৰাৰ সময়তে গুলীচালনা কৰে দুৰ্বৃত্তই কথম্পি প্ৰাণ ৰক্ষা পৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ আগতে আশা কৰ্মীৰ চাকৰিৰ কাৰণেও পইচা দিব লাগিছিল অংগনবাদী কৰ্মী সহায়িকাৰ কাৰণেও পইচা দিবলগীয়া হৈছিল আনকি মিড ডে মিল ৱৰ্কাৰৰ পোষ্ট পাবৰ কাৰণেও পইচা দিবলগীয়া হৈছিল তলত যদি 1 লাখ টকা দিবলগীয়া হৈছিলে DSP ACSৰ চাকৰিৰ কাৰণে 1 কোটিলৈকে দিবলগীয়া হৈছিলে তাৰমানে 1 লাখৰ পৰা 1 কোটি প্ৰত্যেকটো চাকৰিৰ এটা ৰেট আছিলে কংগ্ৰেছৰ দিনত আৰু কংগ্ৰেছৰ মন্ত্ৰী বিধায়ক সকলোৱে তাত জপিয়াই পৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চৰকাৰ গঠন হওঁতে আমাক সকলোকে নিৰ্দেশ দিছিল
যে নিযুক্তিৰ প্ৰক্ৰিয়া নিকা কৰিব লাগে, ট্ৰান্সপাৰেণ্ট কৰিব লাগে, স্বচ্ছ কৰিব লাগে। ৰাজনৈতিক ইচ্ছা শক্তি, বিষয়াসকলৰ সহযোগিতা আৰু আমি গোটেই নিয়ম প্ৰণালীত যি ধৰণে সংশোধন কৰিলোঁ, যিয়ে এই তিনিওটা পলিটিকেল উইল পাৱাৰ, ব্যুৰক্ৰেচিৰ ছাপোৰ্ট আৰু ষ্ট্ৰীমলাইনিং অফ গভৰ্ণমেণ্ট ৰুলছ, এই তিনিওটা ব্যৱস্থা আমি কাৰ্যত পৰিণত কৰাৰ কাৰণে 1,65,000 নিযুক্তিৰ এটা নিযুক্তিও হাইকোৰ্টত চেলেঞ্জ নহ'ল। কোনো যুৱক যুৱতীয়ে আমাক পৰা টকা লৈ চাকৰি দিছে বুলি অভিযোগ নকৰিলে আৰু এই সময়ছোৱাত যুৱক যুৱতীসকলৰ মাজত চৰকাৰৰ প্ৰতি এটা ডাঙৰ ইতিবাচক মনোভাৱৰ সৃষ্টি হ'ল। ইয়াত ৰাজনৈতিক ইচ্ছা শক্তি নাথাকিলে এই কাম কেতিয়াও সম্ভৱ নহ'লহেঁতেন। ৰাজনীতি কৰা লোকৰ টকাতকৈও আমাৰ কৰ্মী বা কাৰ্যকৰ্তাসকলৰ পৰা আমি যিটো প্ৰেছাৰ পাওঁ যে আমি আপোনাৰ হৈ ইলেকশ্যনত কাম কৰিছোঁ, আপুনি আমাক চাকৰি এটা দিয়ক, এইটোৰ বিপৰীতে তেওঁলোকক বুজোৱা যে নহয়, আমি অসমৰ কাৰণে স্বচ্ছ নিযুক্তিৰ প্ৰক্ৰিয়াক সাৱটি ল'ব লাগে, ই এটা ডাঙৰ পলিটিকেল ইচ্ছা শক্তিৰ দৰকাৰ আছিল। আৰু মই আমাৰ প্ৰত্যেকগৰাকী ব্যক্তি কাৰ্যকৰ্তাক ধন্যবাদ জনাম যে আমি একেলগে যিটো কাম কৰাৰ সপোন দেখিছিলোঁ তাক সকলোৱে সহযোগিতা কৰিলোঁ। আমাৰ 2047 চনত মোদী ডাঙৰীয়াই আমাক সকলোকে কৈছে যে আমি এখন ভাৰত নিৰ্মাণ কৰিব লাগিব, যিখন ভাৰত বিকশিত নহয়, ডেভেলপিং নহয়, এখন ডেভেলপ নেশ্যনত পৰিণত হ'ব লাগিব। স্বাভাৱিকভাৱে যদি অসম ভাৰতৰ বোজা হৈ থাকে তেতিয়াহ'লে ভাৰতেও লক্ষ্যত উপনীত হ'ব নোৱাৰে, অসমেও নিজৰ লক্ষ্যত উপনীত হ'ব নোৱাৰে। সেইকাৰণে আমাৰ সপোন হ'ল অমৃত ভাৰত, অমৃত অসম। আৰু আমি নিশ্চিতভাৱে 2047 চনত ভাৰতৰ আটাইতকৈ শক্তিশালী ৰাজ্যবিলাকৰ ভিতৰত এখন হ'মগৈ, তাত মোৰ কোনো সন্দেহ নাই। মই এটাই কথা ভাবোঁ যে ফিজ ক'ৰবাত বেছি হৈছে আমি কমাই দিম, কিন্তু আন্দোলন প্ৰতিবাদ এইটো ময়ো ভাল নাপাওঁ। আৰু এইটো বস্তুক লৈ পেলাই কেতিয়াবা মনটো আমাৰে এজিটেটেড হৈ আহে যে ইমান হৈ থকাৰ পিছতো আন্দোলন কৰাৰ প্ৰয়োজনীয়তা ক'ত আছে। গতিকে যিসকলে আন্দোলন কৰে, আন্দোলন কৰি থাকোঁতে কথা পাতিব নালাগে। 15-20 দিন যোৱাৰ পিছত যেতিয়া সকলোৱে বুজি পায় তেতিয়া কথা পাতিব লাগে। মাত্ৰ 50% পোষ্ট ৰেহাই। এজনে মোক হোৱাটছআপ দিছিল, মই হোৱাটছআপতে উত্তৰ দি দিছোঁ যে কৰি দিম। তাৰপিছত আন্দোলনৰ প্ৰয়োজনীয়তাটো কি? সেইটোলৈ কোনো কথা নাই। মোক বাৰু নিৰ্বাচনত প্ৰত্যুত্তৰ দিলে, আমাক হৰুৱাই দিলে, লাভটো কি হ'ব? আকৌ 1 কোটি টকা দি চাকৰি ল'ব লাগিব। ফিজ কেইটা ডাঙৰ নে পিছত 1 কোটি টকাটো ডাঙৰ? চাওক, আপুনি মোক উত্তেজিত কৰাৰ চেষ্টা নকৰিব। আপোনাতকৈ মই বয়সতো ডাঙৰ আৰু এইবিলাক মই পাছ কৰি থৈছোঁ। কথাটো হ'ল যে মোৰ কেৰেক্টাৰটো আপোনালোকে বুজি পায় আৰু ইলেকশ্যনৰ ৰিজাল্টটো আপোনালোকে ইতিমধ্যে গম পাই আছে। গতিকে ইয়াত আপুনি মোক প্ৰভোগ কৰি কিবা এটা যে আপোনাৰ লাভ হ'ব মই নাজানিম। আপোনাৰ কোনখন সাংবাদিক, কোনখন পেপাৰ, এইটো কামত আকৌ আপোনালোকে হাত দিছে। 2-3 বাৰ হাক দিয়াৰ পিছতো মুখ্যমন্ত্ৰীক সাংবাদিকে প্ৰশ্ন কৰে, প্ৰভোগ নকৰে। একেটা কাম কেতিয়াবা আপুনি গৌৰৱ গগৈ কৰি পাইছে নেকি? পাকিস্তানৰ ওপৰত সুধি পাইছে নেকি? নাই সোধা, মইতো টিভি চাওঁ। সেইকাৰণে মুখ্যমন্ত্ৰী হিচাপে মই আপোনালোকৰ ওচৰত যেতিয়াই বিচাৰে মই টিভিৰ কেমেৰাত আহি যাওঁ। কিন্তু আপোনালোকে মোক প্ৰভোগ কৰাৰ ব্যৱস্থাটো নকৰিব। বিশেষকৈ এইটোৰ পৰা লাভ একো নহয়। এইটোৰ পৰা কাৰ লাভ হ'ব পাৰে যে
অমুকে অমুক কৈছে তমুকে তমুক কৈছে মই যদি ইয়াতে তাতে যাওঁ চব ল'ৰা ছোৱালীয়ে মামা মামা কৰি চিঞৰি থাকিব তেতিয়া আপুনি ক্ষমা খুজিব জানো যে মোৰ প্ৰশ্নটো ভুল হৈছিল বুলি সেইটোতো আপোনালোকে নকৰে এতিয়া বলক আপুনি মই দুইজনে প্লেনৰ টিকট কাটি আমি যাওঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিত ল'ৰা ছোৱালীবিলাকে মোক দেখি যেতিয়া মামা মামা চেলফি তুলিব চিঞৰ বাখৰ কৰিব তেতিয়া আপুনি প্ৰশ্নটো প্ৰত্যাহাৰ কৰিব নে সিমান সাহসটো নাই গতিকে এইবিলাক ৰাস্তাত যাবই নালাগে কওক এতিয়া Yesterday, in the press conference, Pawan Khera told that you will be jailed after the election. There is a 3-4 case has already been registered in the name of Pawan Khera for trying to contact some militant organization in Assam to influence election results. Already 3-4 FIR has already been registered against Pawan Khera and investigation is going on. So who will end up in jail? Only after election you will know. And I think that Pawan Khera's final address will be in Assam jail. Sir, could you please let us know about the appointment program today? Prime Minister, Home Minister. আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দুটা ডাঙৰ উপহাৰ অসমক দিব এটা হৈছে শিলচৰৰ পৰা গুৱাহাটী আমি 5 ঘণ্টাত আহি পাম 22,000 কোটি টকাৰ এটা ডাঙৰ প্ৰজেক্ট আৰু যোৱাকালি ভাৰত চৰকাৰে আমাৰ কাৰণে আৰু এটা ডাঙৰ প্ৰজেক্ট চেংচন কৰিলে সেইটো হ'ল বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈকে ৰাস্তাটো 4 লেনিং কৰা আৰু তাৰ কাৰণে 15,000 কোটি টকা অনুমোদন কৰিছে অলপ আগতে মই টুইট দিছোঁ এই হ'ল দুটা তৃতীয়টো হ'ল ৰাজ্য চৰকাৰে কপিলি হাইড্ৰ পাৱাৰ প্ৰজেক্ট 150 মেগাৱাটৰ আমি নিৰ্মাণ কৰিছিলোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তাক উদ্বোধন কৰিব আৰু লগে লগে পাৱাৰ গ্ৰিডত আহি যাব প্ৰজেক্ট অলৰেডি কমপ্লিট হৈ গ'ল চতুৰ্থটো চাহ বাগানৰ শ্ৰমিকসকলক প্ৰথম মাটিৰ পট্টাখন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তুলি দিব আৰু অসম মালা আৰু BTCৰ কাৰণে যোগাযোগৰ ক্ষেত্ৰত প্ৰায় 4,000 কোটি টকাৰ নতুন প্ৰকল্পৰ কাম লগে লগে আৰম্ভ হ'ব প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই ভিজিট আৰু বেছি ঐতিহাসিক কাৰণ ৰেলৱে ইলেক্ট্ৰিফিকেশ্যন ৰেলৱে ডাবল লেনিং 3খনকৈ নতুন ৰেল মই হিচাপ কৰি যোৱাকালি ৰাতি চাইছিলোঁ প্ৰায় 40,000 কোটি টকাতকৈ বেছি নুমলীগড়ৰ প্ৰডাক্ট পাইপলাইন টোটেল আমাক 40,000 কোটি টকাতকৈ বেছি প্ৰকল্প প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উপহাৰ দিব অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই কিছুদিনৰ পূৰ্বে কৈছে যে আলোচনা চলি আছে কিন্তু চূড়ান্ত হোৱা নাই আমাৰ মতে চূড়ান্ত আৰু ইয়াত আলোচনা কৰাৰ অৱকাশ নাই মই তেওঁলোকক কৈ দিছোঁ যে এইকেইটা আমি আপোনালোকক দিছোঁ আপোনালোকৰ পৰা ল'লোঁ বাকীখিনি কিবা যদি হয় ফ্ৰেণ্ডলি হ'ব গতিকে ইয়াত আৰু আলোচনা নহয় আৰু এইটো মোৰ ফালৰ পৰা সিদ্ধান্ত তেওঁলোকে আলোচনা 2-এটা চিটত কৰিব খোজে মই এইবিলাক আৰু কৰি থাকিব নালাগে যদি আপোনালোকৰ কষ্ট হয় সেই চিটকেইটাত ফ্ৰেণ্ডলি খেল আৰু প্লাছ এটা দুটাত যদি দুটা চিটৰ কথাই তেওঁলোকে কৈ আছে সেই দুটা আমি যিহেতু এৰি দিব নোৱাৰোঁ আমি 2টা পাৰ্টিয়ে কণ্টেষ্ট কৰি লওঁ মেক্সিমামতো পাবই পাৰে তেওঁলোকে টিকট দিব মইতো টিকট নিদিওঁ AGP ধৰক তেজপুৰটোৱে আমি এৰি দিলোঁ যুক্তিৰ খাতিৰত কৈছোঁ তেওঁলোকে বৰ্তমানৰ বিধায়কজনক দিবও পাৰে নিদিবও পাৰে সেইটোতো তেওঁলোকৰ কথা তাততো মই কমেণ্ট দিব নোৱাৰোঁ গতিকে বৰ্তমানৰ বিধায়কে পাবনে নাপাব তাৰ উত্তৰটো AGPৰ লগত থাকিব কিন্তু বৰ্তমানৰ বিধায়কতকৈ বহু বেছি আসন AGPয়ে পাব বিধায়কটো তেওঁলোকৰ 9জন আছে কিন্তু তেওঁলোকে আসনটো 20তকৈ 22তকৈ ওপৰত পাব সংখ্যা গৰিষ্ঠও পাব তেনেকুৱা কোনো কথা নাই AGPক BJPয়ে ক্ষতি কৰা কামেই কৰা নাই যিমান MLA আছিল তাতকৈ এটা বাঢ়িব এটা নকমে চব এতিয়া এটা নিৰ্বাচনৰ পৰিৱেশ
আৰু নিৰ্বাচনৰ পৰিৱেশত বিভিন্ন ধৰণৰ আলোচনা হ'ব কিন্তু এইটো সত্য যে প্ৰমোদ বড়োৰ নমিনেশ্যনত বিজেপিয়ে স্বাক্ষৰ কৰা নাই বাকী সকলে স্বাক্ষৰ কৰিছে এইটো সত্য মই ক'লোঁ অলৰেডি গৃহমন্ত্ৰী ডাঙৰীয়াই 15 তাৰিখে প্ৰাগজ্যোতিষ মেডিকেল কলেজ ডিব্ৰুগড় তিনিচুকীয়া গোলাঘাটৰ কেঞ্চাৰ হস্পিটেল উদ্বোধন কৰিব আৰু এইখন ফিল্ডতে যুৱ শক্তি সমাৰোহক সম্বোধন কৰিব Sir, could you please highlight today's decision? During the eve of election, BJP has promised 1 lakh job to the unemployed youth. And we also promise that we will conduct the entire process with full transparency. Today we have achieved a milestone of 1,65,000 appointments and we ensure that each and every appointment comes out from totally a transparent process. Today our effort has been vindicated. We can see the faces of happy young men in all our meetings. So you said during your speech you said that it's a record-breaking. Never in Assam, maximum in 5 years. Sometime we have given 20,000 job, 22,000 job. Sometime we have given only 5,000 job. 1,65,000 was an unimaginable track record. I do not know whether if I become CM again whether I will be able to break this record or not. প্ৰধানমন্ত্ৰী ডাঙৰীয়া গৃহমন্ত্ৰী ডাঙৰীয়া নীতিন নবীন ডাঙৰীয়া তিনিজনে আহিব বাকী আমাৰ প্ৰত্যেক ৰাজ্যতে মুখ্যমন্ত্ৰীসকল যাওঁ ময়ো যেনেকৈ যাওঁ তেওঁলোকো আহিব কিন্তু আমাৰ ষ্টাৰ কেম্পেইনাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়া নীতিন নবীন ডাঙৰীয়া থেংক ইউ বৰ্তমানলৈ ৰাজ্যত সংকট হোৱা নাই ৰন্ধন গেছ চিলিণ্ডাৰৰ ঘৰুৱা গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিবলৈ ৰাজ্যত পৰ্যাপ্ত পৰিমাণে মজুত আছে ৰন্ধন গেছ চিলিণ্ডাৰ সকলো সংশ্লিষ্ট বিভাগক মজুত পৰিবহণ আৰু বিতৰণ ব্যৱস্থাৰ ওপৰত কাঢ়া নজৰ ৰখাৰ নিৰ্দেশ দিছে ৰাজ্যৰ মুখ্য সচিবে ৰন্ধন গেছ সংকট সন্দৰ্ভত কোনো ভুৱা খবৰ প্ৰচাৰ নকৰিবলৈ সাধাৰণ ৰাইজক আহ্বান ছ'চিয়েল মিডিয়া বা আন কোনো মাধ্যমত ভুৱা খবৰ প্ৰচাৰ কৰিলে গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা ক'লা বজাৰ মূল্যবৃদ্ধি আদি অনিয়ম ৰোধ কৰিবলৈ নিয়ন্ত্ৰণ ব্যৱস্থা কঠোৰ কৰাৰো নিৰ্দেশ দিয়ে মুখ্য সচিবে ইয়াৰ পূৰ্বে ৰন্ধন গেছৰ নাটনি সন্দৰ্ভত অনুষ্ঠিত হয় ভাৰত চৰকাৰৰ বৈঠক ভিডিঅ' কনফাৰেন্স যোগে অনুষ্ঠিত হয় এই বৈঠকত সকলো ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী মহাপৰিদৰ্শকসকলৰ লগতে গৃহ আৰু ৰাজনৈতিক বিভাগ গ্ৰাহক পৰিক্ৰমা বিভাগ আদিৰ বিষয়াসকলেও অংশগ্ৰহণ কৰে বৈঠকত দেশজুৰি LPG চিলিণ্ডাৰ পেট্ৰল আৰু ডিজেলৰ মজুত পৰিবহণ আৰু বিতৰণ ব্যৱস্থাৰ অৱস্থা সম্পৰ্কে বিস্তৃত আলোচনা কৰা হয় ভাৰত চৰকাৰৰ বৈঠকৰ পাছতে সমগ্ৰ অসম চৰকাৰৰ মুখ্য সচিব ৰবি কুটাৰ সভাপতিত্বত শীৰ্ষ বিষয়াসকলৰ সৈতে অনুষ্ঠিত হয় এক পৰ্যালোচনা বৈঠকত অসম আৰক্ষীৰ শীৰ্ষ বিষয়া খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ তেল বিপণন কোম্পানীসমূহৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে এক ব্ৰেকিং নিউজ বিজেপি যোগদান কৰাৰ সম্ভাৱনা অগপৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায়ৰ গেৰুৱা বহন পিন্ধিবলৈ সাজু অগপৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায় অভয়াপুৰী সমষ্টিৰ পৰা ভূপেন ৰায় বিজেপিৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা অগপ বিজেপিৰ মাজত অভয়াপুৰীক লৈ টনা জোৰা চলি থকাৰ সময়তে সমষ্টিটোত নতুন সমীকৰণ বঙাইগাঁও সমষ্টি অগপক এৰি দিলে অভয়াপুৰীৰ বিজেপিয়ে নিৰ্বাচন খেলিব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে আনহাতে অভয়াপুৰীত টিকট লাগিবই বুলি আকুৰগুজ হৈ আছিল ভূপেন ৰায় অৱশেষত অভয়াপুৰীত বিজেপিৰ প্ৰাৰ্থী ৰূপে ভূপেন ৰায় নিৰ্বাচন খেলাৰ সম্ভাৱনা আমাৰ সতীৰ্থ সাংবাদিক উপানন্দ শৰ্মাৰ সৈতে সংযুক্ত হৈছে এই মুহূৰ্তত উপানন্দ আন এক নতুন সমীকৰণ পোহৰলৈ আহিছে সন্মুখলৈ আহিছে এই মুহূৰ্তত ভূপেন ৰায় বিজেপিৰ প্ৰাৰ্থী হ'ব পাৰে পূৰ্ণমাত্ৰাৰ সম্ভাৱনা আছে কি খবৰ লাভ কৰিছে আপুনি হয় জয়ন্ত পুনৰ এগৰাকী প্ৰাক্তন বিধায়ক অগপৰ ভূপেন ৰায় গেৰুৱা বসন পিন্ধিবলৈ সাজু হৈছে আৰু তেওঁ উত্তৰ অভয়াপুৰী সমষ্টিৰ পৰা 4বাৰকৈ তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল আৰু শেহতীয়াভাৱে
তেওঁ অভয়পুৰী সমষ্টিত অগপৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল আৰু ইয়াতে তেওঁ দীৰ্ঘদিন ধৰি কাম কাজ চলাই আছিল আৰু শেহতীয়াভাৱে মিত্ৰজোঁটৰ যি আসন ভাগ বতৰা তাক লৈ কিন্তু সংঘাত হয় আৰু ইয়াৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে যে বঙাইগাঁৱত যদি অগপই খেলে তেতিয়াহ'লে অভয়াপুৰী আসনখন তেতিয়াহ'লে বিজেপিক এৰি দিব লাগিব। ইয়াৰ পিছতো কিন্তু অগপই মনা নাছিলে, ইয়াৰ সাংসদ ফণীভূষণ চৌধুৰী মনা নাছিলে বা প্ৰাক্তন বিধায়ক ভূপেন ৰায় মনা নাছিলে আৰু তেওঁলোকে ইয়াতে দাবী কৰিছিলে যে অভয়াপুৰী আসনখনো তেওঁলোকক লাগিব। অৰ্থাৎ বঙাইগাঁও জিলাৰ 3খন আসন আছে, বঙাইগাঁও, অভয়াপুৰী আৰু চিজনগাম সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এইখন সমষ্টি ইয়াতে 2টা সমষ্টি হিন্দু প্ৰধান হিচাপে গঠিত হয়, বঙাইগাঁও আৰু অভয়াপুৰী, আৰু 2খন চিটতে মিত্ৰজোঁটৰ চকু থাকে। কিন্তু ইয়াতে যেতিয়া মুখ্যমন্ত্ৰী উপস্থিত হৈছিলে আৰু তেওঁ কৈছিলে যে এখন আসন আচলতে বিজেপিক এৰি দিব লাগিব, বঙাইগাঁও নহলে অভয়াপুৰীখনৰ কথা তেওঁ মুখ্যতঃ কৈছিলে আৰু যদি অভয়াপুৰী এৰি নিদিয়ে তেতিয়াহ'লে ফণীভূষণ চৌধুৰী দীৰ্ঘদিন প্ৰতিনিধিত্ব কৰা বঙাইগাঁও আসনখন তেওঁলোকে এৰি দিব লাগিব। এই কথা কৈ যোৱাৰ পিছতো কিন্তু ইয়াতে অগপৰ নেতৃত্ব মনা নাছিলে আৰু তেওঁলোকে ইয়াতে সংকল্প যাত্ৰা কৰিছিলে আৰু সমষ্টিটো অভয়াপুৰী সমষ্টি তেওঁলোকক লাগিব বুলি জোৰদাৰ দাবী উত্থাপন কৰিছিলে। কিন্তু দেখা গ'ল যে তেওঁলোকৰ দাবী নৰজিবলৈ ওলাইছে আৰু তেওঁলোকৰ দাবী হয়তো সফল নহ'ব, সেই কথা হয়। উপানন্দ শৰ্মাই মুহূৰ্তত আমাক জনাই আছে, কাৰণ এই সমষ্টিটো অগপই দাবী কৰি আহিছে, বিশেষকৈ অগপৰ প্ৰাৰ্থীৰূপে ভূপেন ৰায়ে দাবী উত্থাপন কৰি আহিছে যে এই সমষ্টিটো লাগিব। আনহাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বঙাইগাঁও অগপক দি এইবাৰ অভয়পুৰীৰ পৰা বিজেপিৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু এতিয়া অগপ এৰি বিজেপিৰ পৰা টিকট লৈ হ'লেও নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ মন মেলিছে ভূপেন ৰায়ে। অতি শীঘ্ৰে গেৰুৱা বসন পৰিধান কৰিব, কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে উল্লেখ কৰিছে 16-17 মাৰ্চৰ ভিতৰত বিজেপিৰ তালিকা প্ৰকাশ পাব আৰু এই তালিকা প্ৰকাশ কৰাৰ পূৰ্বেই খৰখেদাকৈ বিজেপিত যোগদান কৰি বিজেপিৰ টিকটত অভয়াপুৰীত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ মন মেলিছে ভূপেন ৰায়ে। উপানন্দ, আপুনি জনাই আছে এই মুহূৰ্তত অগপ শিবিৰত কেনেধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই বিষয়টোক লৈ? জয়ন্ত, নিশ্চিত প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে, কিয়নো ইতিমধ্যে মিত্ৰজোঁটৰ তৰফৰ পৰা ভূপেন ৰায়ক যিহেতু অভয়াপুৰী আসনখন বিজেপিয়ে ল'ব বুলি থিৰাং কৰিছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁ বিলাসীপাৰা আসনখনৰ অগপৰ হৈ খেলিবলৈ ভূপেন ৰায়ক প্ৰস্তাৱ দিছিলে। কিন্তু ভূপেন ৰায়ে সেই প্ৰস্তাৱ কিন্তু মানিবলৈ অসন্মতি প্ৰকাশ কৰিছে আৰু তেওঁ অভয়াপুৰীতে খেলিব বুলি আকৰগোজ হৈ অগপৰ আসনখন দাবী কৰি থকাত আচলতে এই পৰিস্থিতি উদ্ভৱ হয় আৰু কোনো ধৰণৰ সমাধানৰ সূত্ৰ নোলাল আৰু ইয়াৰ মাজতে তেওঁ বিজেপি গমন কৰাৰ কাৰণে সাজু হৈছে আৰু ইতিমধ্যে তেওঁ গুৱাহাটীলৈ যাত্ৰা কৰা বুলি বিজেপিৰ ফালৰ পৰা কিমানগৰাকী প্ৰাৰ্থিত্বৰ দাবীদাৰ হিচাপে আছিল অভয়াপুৰীত? ইয়াতে বিজেপিৰ ফালৰ পৰা প্ৰায় 7-8 গৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলে আৰু তেওঁলোকে জোৰদাৰ প্ৰচাৰ অভিযান চলাই আছিলে আৰু নিজৰ হৈও প্ৰচাৰ চলাইছিলে। কেইবাগৰাকীও দিনে নিশাই প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে। গতিকে বিজেপিৰ নেতৃত্বৰ মাজতো ইয়াতে প্ৰতিক্ৰিয়া হোৱা পৰিলক্ষিত হৈছে আৰু হঠাতে কিন্তু এই যোৱা নিশাৰ পৰা কালিৰ দিনটোৰ পৰা কিছু সমীকৰণ সলনি হ'ল। ভূপেন ৰায় ইয়াতে ৰাজহুৱা হৈ পৰিছে, কিন্তু বৰ্তমানলৈকে আনুষ্ঠানিক যদিও ঘোষণা হোৱা নাই, সেই প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলেও বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে আৰু একে সময়তে কিন্তু যিসকল অগপ কৰ্মী আছিলে এফালে অগপত প্ৰতিক্ৰিয়া হৈছে স্বাভাৱিক কথা, সমান্তৰালকৈ বিজেপিত কেনেধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, গেৰুৱা শিবিৰত কেনেধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই মুহূৰ্তত উপানন্দ? কাৰণ বিজেপি বুলি বা পুৰণি বিজেপি বুলি এটা সংঘাত দেখিবলৈ পোৱা যায় নিৰ্বাচনৰ আগে আগে, গতিকে অভয়াপুৰী সমষ্টিটো তেনে এখন ছবি এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে নিশ্চয়। হয় জয়ন্ত, যিহেতু এতিয়ালৈকে তেওঁ আনুষ্ঠানিকভাৱে যোগদান কৰা নাই, সেই সংঘাত অহা নাই, কিন্তু তেওঁলোকে যিখিনি প্ৰাৰ্থিত্ব প্ৰত্যাশী বা জিলাৰ নেতৃত্ব আছে তেওঁলোকে যিখিনি অনানুষ্ঠানিকভাৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সেইখিনি মতে তেওঁলোকে আচলতে একক নিজৰ শক্তি সামৰ্থ্য অনুসৰি অভয়াপুৰী সমষ্টিটো জিকিবলৈ সক্ষম হ'ব, সেয়া কিন্তু তেওঁলোকে মত ব্যক্ত কৰা পৰিলক্ষিত হৈছে আৰু বাহিৰৰ পৰা বা বেলেগ দলৰ নেতৃত্ব আনি ইয়াতে জিকিব লগা পৰিস্থিতি হোৱা নাই বুলি তেওঁলোকে ইয়াতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আৰু এইখিনিতে এটা কথা উন্নীত হ'ব বিচাৰিম যে জয়ন্ত, ভূপেন ৰায় কিন্তু এতিয়ালৈকে বিজেপিত যোগদান কৰা নাই আৰু তেওঁ প্ৰথমতে তেওঁ টিকেটটো নিশ্চিত কৰিব বিচাৰিছে যে টিকট হলে তাৰ পৰৱৰ্তী সময়ত যোগদান কৰিব, কিন্তু বিজেপিৰ ৰাজ্যিক নেতৃত্বই কিন্তু তেওঁক প্ৰস্তাৱ দিছে যে
যোগদান কৰি ল'ব লাগে আৰু আজি দিনটোতে তেওঁ যোগদান কৰিব লাগে বুলি তেওঁ জনাইছে গতিকে তেওঁ হয় কি হয় সিদ্ধান্ত সেয়া আজিৰ দিনটোতে স্পষ্ট হ'ব উপানন্দ আপুনি দৃষ্টি ৰাখিব এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক মহানগৰীৰ উলুবাৰীত শিশু অপহৰণৰ চেষ্টা যুৱকৰ ৰাইজে আটক কৰি উত্তম মধ্যম সোধালে শিশু অপহৰণকাৰীক উলুবাৰীৰ ভেল্টো ষ্টেণ্ডৰ পুনৰ জনাইছোঁ উলুবাৰীৰ ভলভো ষ্টেণ্ডৰ কাষতে সংঘটিত হয় এই ঘটনা 5 বছৰীয়া এটি কণমানিক অপহৰণ কৰাৰ সময়ত ৰাইজে কৰায়ত্ব কৰে যুৱকজনক গুৱাহাটী মহানগৰীত ধাৰাবাহিক ৰূপত শিশু অপহৰণকাৰীৰ দৌৰাত্ম দেখিবলৈ পোৱা হৈছে কৌশিদিনা হাতীগাঁৱত এগৰাকী মহিলাক শিশু অপহৰণৰ সন্দেহত আটক কৰা হৈছিল হাতীগাঁও থানাত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল আৰু এইবাৰ উলুবাৰীত সংঘটিত হৈছে আন এক শিশু অপহৰণৰ চেষ্টাৰ ঘটনা এয়া ৰাইজে আটক কৰি উত্তম মধ্যম সোধাইছে শিশু অপহৰণকাৰীক উলুবাৰীৰ ভলভো ষ্টেণ্ডৰ কাষত সংঘটিত হৈছে এই ঘটনা 5 বছৰীয়া এটি কণমানিক অপহৰণ কৰাৰ সময়তে ৰাইজে কৰায়ত্ব কৰে যুৱকজনক আমাৰ সতীৰ্থ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাৰ সৈতে সংযুক্ত হৈছোঁ বিৰিঞ্চি পুনৰ শিশু অপহৰণৰ সন্দেহত এজনক আটক কৰি ৰাইজে লপাথপা দিছে পৰিস্থিতি বৰ্তমান কেনেকুৱা কি উদ্দেশ্যেৰে অপহৰণ কৰিছিল সঁচাকৈ অপহৰণ কাণ্ডৰে জড়িত নেকি এই যুৱকজন জয়ন্ত চাওক আচলতে যি ধৰণে সমগ্ৰ ৰাজ্যত এই সময়ছোৱাত যি ধৰণে সোপা ধৰাৰ এটা আতংক সৃষ্টি হৈছে একে সময়তে কিন্তু সমান্তৰালভাৱে গুৱাহাটী মহানগৰীত কেইবাটাও ঘটনা সংঘটিত হৈছে 2টা দিন পূৰ্বে এগৰাকী মহিলাই হাতীগাঁও সিজুগুৰিৰ পৰা এটা শিশুক আচলতে লৈ যাব খুজিছিল আৰু স্থানীয় ৰাইজৰ চকুত পৰাত উত্তম মধ্যম সোধাই হাতীগাঁও থানাত সমজাই দিছে আৰু সেই আচলতে সেইগৰাকী সোপা ধৰা বুলি আছে অপহৰণৰ গোচৰ ৰুজু কৰি আজি পৰ্যন্ত তেওঁক জিম্মাত লৈ তদন্ত কৰি আছে কিন্তু সেইখিনি ক্ষেত্ৰত কিন্তু আৰক্ষীয়ে সেই মহিলাগৰাকী বিভিন্ন অভিযোগ যিখিনি আছিল সেইখিনি কিন্তু তেওঁলোকে পাইছে যে মহিলাগৰাকীয়ে আৰক্ষীৰ ওচৰলৈ লৈ আহিম বুলি কৈছিল কিন্তু তেওঁ আচলতে ফোন কৰিব পাৰিলে সেইটো এটা তেওঁৰ ভুল আৰু আজিৰ দিনটোতো সেই যুৱকগৰাকী সেইখিনি স্থানৰে যুৱক বুলি তেওঁ বাৰে বাৰে কথাটো কৈছে কিন্তু এতিয়াও আৰক্ষীয়ে যিহেতু তদন্ত অব্যাহত ৰাখিছে যে কি ধৰণে সোধপোছ কৰি আছে যুৱকগৰাকীক যে কি কাৰণে সেই শিশুটিক সেই স্থানৰ পৰা লৈ যাব বিচৰা হৈছিল কলৈ নিব খুজিছিল সেইখিনি সুধি থকা হৈছে একে সময়তে আন এটা অনুৰূপ ঘটনা পটাকী লাম্বাৰী থানাৰ অন্তৰ্গত এটা স্থানতো ঘটনা সংঘটিত হৈছে এগৰাকী মহিলাক একাংশ স্থানীয় ৰাইজে এই ধৰণে শিশু অপহৰণৰ ঘটনাত জড়িত অভিযুক্ত কৰি ইতিমধ্যে আৰক্ষীক সমজাই দিছে গতিকে কিন্তু সেই সমগ্ৰ বিষয়টো এই মুহূৰ্তত আৰক্ষীয়ে তদন্ত কৰি আছে একে সময়তে আৰক্ষী ফালৰ পৰা সকলো ক্ষেত্ৰতে আচলতে সকলো পক্ষকে এই ক্ষেত্ৰত সকিয়নি দিছে যে কোনো ধৰণৰ উৰা বাতৰি আচলতে কাকো আচলতে নকৰিবলৈ বা এই ধৰণৰ উৰা বাতৰিত ভুল গৈ কোনো লোকক হকে বিহকে প্ৰহাৰ নকৰিবলৈ বা এই ধৰণে আক্ৰমণ নকৰিবলৈ আৰক্ষী ফালৰ পৰা বাৰম্বাৰ অনুৰোধ কৰি থকা হৈছে কিন্তু তাৰ মাজতে এই ধৰণৰ যি ঘটনা মহানগৰীত সংঘটিত সেই ঘটনাই কিন্তু অভিভাৱকসকলক বিশেষকৈ চিন্তিত কৰি তুলিছে যে তেওঁলোক যিহেতু এইখিনি সময়ত পৰীক্ষাৰ শেষ হোৱাৰ সময় এইখিনি সময়ত শিশুসকলে কোনো ঠাইত খেলা ধূলা কৰি থকা সেই স্থানৰ পৰা এনেধৰণৰ যদি কোনো চক্ৰই আচলতে শিশুসকলক লৈ যোৱাৰ আচলতে ফন্দি পাতিছে নেকি সেই ক্ষেত্ৰত চাই থকা হৈছে আৰু আৰক্ষীয়ে বিভিন্ন ক্ষেত্ৰত মহানগৰৰ প্ৰত্যেকখন থানালৈকে আচলতে আৰক্ষী আয়ুক্তই এটা আচলতে নিৰ্দেশনা দিছে যে এই ক্ষেত্ৰত যদি কোনো লোকে এই ধৰণৰ উৰা বাতৰি সতৰ্ক দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিৰিঞ্চি আপোনাক ইয়াৰ আগতে সময় হ'ল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ নমস্কাৰ